যিহেতু উচ্ছেদটো হ'বই, উচ্ছেদৰ কাৰণে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে। আমাৰ ফালৰ পৰা আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক যে বহু মাটি কিন্তু নগাই বেদখল কৰি আছে। এই ছেক্টৰৰ 18,000 হেক্টৰ ভূমি নগাৰ বেদখল আছে। বি ছেক্টৰত প্ৰায় 25,000 হেক্টৰ ভূমি নগাৰ বেদখলত আছে। এই সময়কণতে উচ্ছেদৰ যিটো আমি ফল পাম, সেই ফলটো পাবৰ কাৰণে আচলতে এই সময়কণতে যাতে নগাৰ যিসকল বেদখল কৰি থৈছে সেইসমূহ উচ্ছেদ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যিখিনি মানুহক উচ্ছেদ কৰিব সেই মানুহখিনি আঁতৰি যোৱাৰ পাছত তাত নগাই বেদখল কৰিব নেকি, সেই বিষয়টো কিন্তু দৃষ্টি নিক্ষেপ কৰিব লাগিব। তাত যাতে নগাই বেদখল কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিব, তাত পুলিচৰ ব্যৱস্থা কৰিব লাগিব। তাত আচলতে বিভিন্ন সময়ত ভয় ভাবুকি দি নগাই আচলতে মানুহক, অসমীয়া মানুহক বিভিন্ন সময়ত তাত হত্যা কৰাৰ মানে পৰিলক্ষিত হৈছে। 2014 চনত ঘটনা ঘটিছে। 1979 চনৰ 4 জানুৱাৰী তাৰিখে মানে চুঙাজানত এটা ঘটনা ঘটিল, বহু মানুহক হত্যা কৰিলে। সেইকাৰণে এই সময়ত হিতে বিপৰীত নহয়, যাতে তাতে পুলিচ ফ'ৰ্চ ৰাখি মাটিসমূহ যাতে আমাৰ হৈ থাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অবৈধ মানুহ আছে তাতে, তেওঁলোকক উচ্ছেদ কৰাটো যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো সকলো ৰাইজে বিচাৰিছে। সেইভাৱে যিসকল তাত বহি আছে অবৈধ সন্দেহযুক্ত নাগৰিক আছে বুলি তেখেতলোকে ইতিমধ্যে তাতে আচলতে মানে সৰজমিন তদন্ত কৰি তাতে উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো অসমৰ সকলো ৰাইজে এই উচ্ছেদটোক মানে গুৰুত্ব প্ৰদান কৰিছে। কিন্তু তাৰ লগে লগে যাতে নগাই আমাৰ মাটিসমূহ বেদখল কৰিব নোৱাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি যদি ইতিহাস খুচৰি চাওঁ তেতিয়া দেখা পাম যে শৰৎ সিংহ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল অসমৰ, তেতিয়াও কিছু মানুহ আনি সীমান্তত বহাইছিলে। আৰু পিছৰ পৰ্যায়ত গোলাপ বৰবৰা যেতিয়া মুখ্যমন্ত্ৰী হ'ল, সোণেশ্বৰ বৰা কৃষিমন্ত্ৰী আছিল, দুলাল বৰুৱা সেই সময়ত PW মন্ত্ৰী আছিল, সমৰ ব্ৰহ্ম চৌধুৰী আছিল সেই সময়ত বন মন্ত্ৰী। সেই সময়তো আচলতে কিছু গোৱালপাৰাৰ পৰা নহ'লে মানে হাজো ৰামদিয়াৰ পৰা কিছু মানুহ আনি আচলতে বৰ্ডাৰত সংস্থাপিত কৰিছিল। তেওঁলোকৰ উদ্দেশ্য এটাই আছিল যে নগাই বেদখল কৰি থাকে, আমাৰ মানুহ বহাই নগাৰ বেদখল ৰোধ কৰিবৰ কাৰণে সেই পৰিকল্পনা কৰিছিল। প্ৰটেক্টেড এনক্ৰচাৰ হিচাপে আচলতে তেওঁলোকক বহাইছিল যে তেওঁলোকক তেওঁলোকৰ শক্তিশালী মানুহ, যিসকল কছাৰী মানুহ আছিল তেওঁলোকে আচলতে নগাসকলে কছাৰীৰ লগত যুঁজ কৰিবৰ কাৰণে ভয় খাইছিল। সেইকাৰণে কিছু মানে গোৱালপাৰা বা তেনেকুৱা জেগাৰ পৰা মানুহ আনি তাতে বহাইছিল, কিছু মানে ৰামদিয়া হাজোৰ পৰাও মানুহ বহাইছিল। আচলতে সেই সময়ত তেওঁলোকে প্ৰটেক্টেড এনক্ৰচাৰ নিচিনাকে তেওঁলোক তাতে বহাইছিল। তাৰ পাছৰ পৰ্যায়ত আচলতে গুজেই গজালি মেলি কিছু অচিনাক্ত মানুহ আহি ইয়াতে সংস্থাপিত হ'ল, যাৰ কাৰণে নেকি পৰিৱেশটো বিনষ্ট হৈছে। সেই বিষয়টোহে আমি গুৰুত্ব আৰোপ কৰিব লাগিব। যিখিনি মানুহ আচলতে প্ৰটেক্টেড হিচাপে আমাৰ নগাৰ আমাৰ মাটি ৰক্ষা কৰিবলৈ যিসকলে চৰকাৰে তেওঁলোকক তাতে সংস্থাপিত কৰিছিল, তেওঁলোকক যাতে উচ্ছেদ কৰাৰ আগত নথি পত্ৰ চাই ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ। যাতে যিখিনি মানুহে আমাৰ মাটিখিনি ৰক্ষা কৰি ৰাখিলে, নগাৰ পৰা আগ্ৰাসন ৰোধ কৰি ৰাখি তেওঁলোকে জীৱন মৰণ মানে গুলিৰ সন্মুখত ৰাখি তেওঁ আচলতে জীৱনটো গুলিৰ আগত ৰাখি তেওঁলোকে মাটি যিসকলে মানে ৰাখিছিলে তাত, তেওঁলোকক যাতে অপকাৰ নোহোৱাকে এই ব্যৱস্থাটো কৰে তাৰ কাৰণে অনুৰোধ ৰাখিছোঁ। আৰু এটা কথা আহ্বান ৰাখিব বিচাৰিছোঁ, নগাই যিমানবিলাক গাঁও দখল কৰিছে, তাত বেদখল কৰিছে, সেইবিলাক গাঁও ৰেভিনিউ গাঁও হিচাপে তেওঁলোকে তাত প্ৰতিষ্ঠা কৰিছে, তাত এজন চৰকাৰী গাঁওবুঢ়া নিয়োগ কৰিছে। আমাৰো যাতে যিসকল খিলঞ্জীয়া মানুহে তাত বসবাস কৰি আছে এই মানুহসকলক মাটিৰ পট্টা প্ৰদান কৰি উৰিয়ামঘাট নামৰ এটা মহকুমা প্ৰতিষ্ঠা কৰি তাত যাতে মানুহখিনিক আচলতে ৰেভিনিউ কালেক্ট কৰিলেহে এটা মহকুমা হ'ব পাৰে, নহ'লে মহকুমাটোৰ অৰ্থহীন। ৰেভিনিউ কালেক্ট হ'বৰ কাৰণে কি কৰিব লাগিব, তাত মাটি পট্টা দিব লাগিব। মাটিৰ পট্টা প্ৰদান কৰি সেই মানুহবিলাকক এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। গোলাঘাট জিলাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উৰিয়ামঘাটত চৰকাৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলাবলৈ লৈছে, সেই উচ্ছেদ অভিযানক আম আদমি পাৰ্টী অসমে আদৰণি জনাইছে আৰু এই উচ্ছেদ কাৰ্য সফল কৰি তুলিবৰ কাৰণে ৰাইজৰ প্ৰতি আহ্বান জনাইছে। কংগ্ৰেছে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিলে, কংগ্ৰেছৰ আমোলত তেওঁলোকক সকলো সা সুবিধা প্ৰদান কৰা হ'ল, তেওঁলোকক ভোট বেংক হিচাপে কংগ্ৰেছে তেওঁলোকক ব্যৱহাৰ কৰিলে আৰু এই সমস্যা আজি ভয়াৱহ ৰূপ ধাৰণ কৰিলে, যাৰ কাৰণে উৰিয়ামঘাট অঞ্চল আজি বেদখলকাৰী কবলত। আমি আম আদমি পাৰ্টীয়ে এই বেদখল হৈ থকা অঞ্চল মুক্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এই অঞ্চলত বনানীকৰণ কৰিবৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে এটা কথা আমি কৈছোঁ যে অসমৰ কৃষিভূমি সংকুচিত হ'ব নালাগিব, অসমৰ বনাঞ্চল সংকুচিত হ'ব নালাগিব, অসমৰ জলাশয়, হ্ৰদ,
পৰ্বত পাহাৰৰ অঞ্চল সংকুচিত হ'ব নালাগিব আৰু 6 শিডুল এৰিয়া সংৰক্ষিত হ'ব লাগিব। সেইকাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে উৰিয়াম ঘাটৰ এই উচ্ছেদিত ঠাইত যাতে বহিৰাগত যি ব্যৱসায়িক গোষ্ঠী আদানী আম্বানী ৰামদেৱৰ দৰে ব্যৱসায়িক গোষ্ঠীক যাতে ইয়ালৈ ৰঙা দলিচা পাৰি নিদিয়ে, ইয়াত যাতে ইণ্ডাষ্ট্ৰী গঢ় দিবৰ কাৰণে তেওঁলোকক আদৰণি নজনায়, ৰামদেৱে ইয়াত পাম খেতি কৰিবৰ কাৰণে যাতে তেওঁক আদৰণি নজনায়, তাৰ কাৰণে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ।